টপচেম সিমেন্ট আৰু গুৱাহাটী স্কুটাৰ মটৰচাইকেল গেৰেজ অনাৰ্ছ এছ'চিয়েশ্যনৰ বিশ্বকৰ্মা পূজাৰ মূৰ্তি বিসৰ্জনৰ প্ৰচেষ্টা টপচেম সিমেন্টে সংস্থাটোৰ সহযোগত পুৰণি শ্ৰী শ্ৰী বিশ্বকৰ্মা মূৰ্তি বিসৰ্জন অভিযান অব্যাহত ৰাখে 2014 চনৰ পৰা টপচেম সিমেন্ট আৰু এই সংস্থাটোৱে এই কাৰ্যসূচীৰ আয়োজন কৰি আহিছে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰতিষ্ঠানত হোৱা বিশ্বকৰ্মাৰ মূৰ্তিসমূহ সংগ্ৰহ কৰি বিসৰ্জন দিয়াৰ ব্যৱস্থা কৰি আহিছে দুইটা প্ৰতিষ্ঠানে পৰিষ্কাৰ পৰিচ্ছন্ন গুৱাহাটী গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰিছে এই পদক্ষেপ সংবাদমেলযোগে এই কথা জনালে মেঘালয় সিমেন্ট লিমিটেডৰ বিক্ৰী আৰু বিপণনৰ অধ্যক্ষ অনিল কাপুৰ আৰু GSMGAৰ অধ্যক্ষ গৌতম পাঠকে पूजा करने के बाद ये लोग क्या करते हैं रास्ते में मूर्ति को छोड़ते चले जाते हैं तो हम लोग 2014 से ये 2027 से हम लोग इसको लगे हुए हैं कि कैसे अपने को पूजा होने के बाद सिटी को भी क्लीन रखना है तो सिटी को क्लीन रखने के लिए हम लोग भी चेष्टा करते हैं कि ऐसा कुछ किया जाए जिससे हम लोग इनको उठा के निर्धारित जगह पर रख दिया जाए तो वी ट्राई टू गो एंड कीप इट वेयर एवर guided us and they also know where it has to be kept and इसको हम लोग हर साल करते आ रहे हैं আমি ভাল লাগিছে যে তেতিয়াৰ পৰা কমসে কম মূৰ্তিবোৰ আপোনালোকে ৰাস্তা ঘাটত আপোনালোকে নেদেখা হৈছে মানুহে সেই বস্তুটো ক'ব নোৱাৰা হৈছে যে আমি এই বস্তুটো পাইছোঁ গতিকে আজি আপোনালোকৰ থ্ৰুৰে মই আৰু ৰিকুৱেষ্ট কৰিম যে আগত লক্ষ্মী পূজা হয় লক্ষ্মী পূজা ঘৰে ঘৰে হয় তাৰপিছত সৰস্বতী পূজা হয় বা কালী পূজা হয় তেতিয়াও মূৰ্তিবিলাক এনেকৈ থয় যাতে এই আদৰ্শটো লৈ আজিৰ আমাৰ যিখিনি প্ৰচেষ্টা এইখিনি তেওঁলোকে যাতে আদৰ্শভাৱে লৈ যে আগত যাতে এনেকৈ মূৰ্তিবিলাক নথয়